নামটি প্ৰেছ ক্লাবৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি। শিৱসাগৰ জিলাৰ বৃহত্তৰ নামটি অঞ্চলৰ সামাজিক তথা বৌদ্ধিক চিন্তাৰ অন্যতম বাটকটীয়া স্বৰূপ নামটি প্ৰেছ ক্লাবৰ ৩ অক্টোবৰে অৰ্থাৎ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পুৱা নামটি প্ৰেছ ক্লাবৰ সভাপতি ৰাতুল শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতেই গছপুলি ৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰে নামটি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ উপাধ্যক্ষ সৈয়দ আব্দুৰ ৰহমান আৰু অধ্যাপক ডক্টৰ পাপু কুমাৰ য়াংটে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় সুস্থ সমাজ গঠন আৰু সংবাদ সেৱা শীৰ্ষক আলোচনা চক্ৰ। নামটি প্ৰেছ ক্লাবৰ সভাপতি ৰাতুল শৰ্মাই সঞ্চালনা কৰা আৰু নামটিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথে উদ্বোধন কৰা আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট নিবন্ধকাৰ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰ জ্যোতি মহন্তই। আনহাতে বিগত বৰ্ষৰ দৰে এইবাৰো নামটি প্ৰেছ ক্লাবৰ কৰ্মমহীয়ান বঁটা ২০২৪ প্ৰদান কৰে নামটি কৰোণা সাগৰৰ নিবাসী আদৰ্শৱান কৃষক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট সমাজকৰ্মী অতুল মহন্ত আৰু নামটি খেজুৰিতলৰ নিবাসী বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃত্যাচাৰ্য সুলেখিকা দেৱজনী শইকীয়া গগৈ। উক্ত অনুষ্ঠানতে সমাজকৰ্মী নজৰুল ইছলামক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। নামটি প্ৰেছ ক্লাবৰ ৩২তম প্ৰতিষ্ঠা দিৱস আজি নামটি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে, সফল সামৰণি পৰিছে। আমাৰ আজি এই প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে এখন এই আলোচনা চক্ৰ অনুষ্ঠিত হয়। সুস্থ সমাজ গঠন আৰু সাংবাদিকতা এই বিষয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। এই আলোচনা চক্ৰখনত মুখ্য আলোচক হিচাপে উপস্থিত আছিল বিশিষ্ট নিবন্ধকাৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ সৌমাজ্যোতি মহন্ত ছাৰ, আৰু এই আলোচনা সত্ৰখন শুভ উদ্বোধন কৰিছিলে এই শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথ ছাৰে। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই আলোচনা সত্ৰখনত আমি অতি গৌৰৱান্বিত এই কাৰণেই যে আমি আমন্ত্ৰণ জনোৱা শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ সন্মানীয় কৰ্মকৰ্তাসকল উপস্থিত থাকি আমাক যিদৰে উৎসাহিত কৰিলে, সেয়েহে আমি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দক আমি কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। আৰু আমি আজি এই বছৰ ২০২৪ বৰ্ষৰ কৰ্মমহীয়ান বঁটা দুগৰাকী বিশিষ্ট ব্যক্তিলৈ আমি আগবঢ়ালোঁ। নামটি অঞ্চলৰে সন্মানীয় এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট খেতিয়ক আৰু সমাজকৰ্মী সন্মানীয় মহন্ত দেৱ, আৰু দ্বিতীয়গৰাকী আমাৰ সন্মানীয় সুলেখিকা দেৱজানী দীক্ষিতা গগৈ বাইদেউলৈ আমি আমাৰ বঁটা আগবঢ়ালোঁ। গতিকে আমি সকলোলৈকে আপোনালোকৰ তৰফে অনুষ্ঠানটোত সহযোগিতা কৰাৰ কাৰণে, সফল সামৰণি পোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। নামটি প্ৰেছ ক্লাবৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি পিয়লি ফুকন মহাবিদ্যালয়ত সুস্থ সাংবাদিকতাৰ সমাজ গঠনত সুস্থ সাংবাদিকতাৰ ভূমিকা সম্পৰ্কে এক অত্যন্ত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত হয়। এই আলোচনা চক্ৰখনিত মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াৰ লগতে নামটি প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখ্যে বিভিন্ন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাজনো সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক আজি সম্বৰ্ধনা জনোৱা হয়। যিখন আলোচনা চক্ৰ অনুষ্ঠিত হয় তাত আমি মুখ্য বক্তাৰ ৰূপে উপস্থিত থাকি সাম্প্ৰতিক পৰিৱেশত আমাৰ ভাৰতবৰ্ষত জাতীয়তাবাদ সৃষ্টি কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে কি এটা ভূমিকা পালন কৰিছিল আমাৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ, ঠিক তেনেদৰে অসমৰ যিটো আমাৰ ভাষা সাহিত্যৰ সোঁত গঢ়াৰ পৰা অৰুণোদয়ৰ যোগেদি আমি বিভিন্ন যুগৰ সৃষ্টি কৰিছোঁ, আবাহন যুগ, ৰামধেনু যুগ, আজি সংবাদ মাধ্যমৰ যোগেদি। আৰু পৰৱৰ্তী পৰ্যায়ত আজি ২১ শতিকাৰ কেইবাটাও দশক পাৰ হৈ যোৱাৰ পিছত আজিৰ সংবাদ মাধ্যমৰ গতিধাৰা আৰু সামাজিক প্ৰভাৱ এই সম্পৰ্কে যথেষ্টখিনি আলোচনা হয়। সকলোৰে অংশগ্ৰহণ খুব সৰ্বাত্মক আছিল। আৰু বিশেষকৈ নামটি প্ৰেছ ক্লাবে ৩২ সংখ্যক যি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস তাৰ লগত সংগতি ৰাখি এনে এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ আয়োজন কৰি ছাত্ৰ সমাজ, বৌদ্ধিক সমাজক জড়িত কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক